সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুই যমজ ভাতৃয়ে বিশেষ কৰ্তৃত্ব লাভ কৰিবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছো উৰিয়ামঘাট ১ নং ৰজাপুখুৰী গাঁৱৰ দুই যমজ ভাতৃ আৰু কন্যা ভাতৃ আৰু ভগ্নীৰ গৃহত। আৰু তেখেতৰ দেউতাক এখন ব্যক্তিগত খণ্ড বিদ্যালয়ৰ শিক্ষক আৰু বিগত কেইবাবছৰ ধৰি ঘৰতে টিউচন চেণ্টাৰ খুলি তেখেতে নিজ পুত্ৰ আৰু কন্যাক পঢ়াবৰ কাৰণে আৰ্থিক যোগান ধৰিছিল। মই প্ৰথমতে পোনে ছাত্ৰগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'বা মিথিংগা, যিহেতু সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছিল, শিক্ষান্ত পৰীক্ষাত তুমি বিশেষ কৃতিত্ব লাভ কৰিছা। তুমি কোন স্কুলত পঢ়িছিলা আৰু কিমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছা? ধন্যবাদ জনাইছোঁ। মই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 569 নম্বৰেৰে মুঠ 94.83% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। তুমি আৰু কি কৰি ভাল পোৱা? তোমাৰ হবি কি আছে তোমাৰ? হয়, মোৰ পঢ়াৰ বাদেও হবি ড্ৰয়িং আছিলে আৰু লগতে মই নভেলছবিলাকো পঢ়িছিলোঁ। যিহেতু মই দেখিছিলোঁ তুমি পঢ়াৰ যি টেবুলৰ সন্মুখত তুমি নিজে অঁকা ছবি কিছুমান তাত আঁকি তাত ওলমাই থৈছা। তুমি এই ছবি অঁকাৰ বিষয়টো ক'ৰবাত তুমি প্ৰশিক্ষণ লৈছিলা নে নিজে কৰিছা? হয়, পোনপ্ৰথমে মই প্ৰশিক্ষণ লৈছিলোঁ। পিছত নানা কাৰণত মই প্ৰশিক্ষণ এৰিছিলোঁ, কিন্তু মই যেতিয়া আমাৰ লকডাউন হৈছিল তেতিয়া খুব প্ৰেক্টিচ কৰিছিলোঁ ড্ৰয়িঙৰ। সেইবাবে মই ইমান ধুনীয়া ড্ৰয়িং কৰিবলৈ সক্ষম হৈছিলোঁ। তুমি যিহেতু যি পৰীক্ষা ফলাফল ঘোষণা কৰি তুমি কিমান শতাংশ নম্বৰ লাভ কৰিছা আৰু তোমাৰ ভৱিষ্যতে পৰিকল্পনা আৰু শিক্ষা ভৱিষ্যতৰ উচ্চ শিক্ষা ক'ত গ্ৰহণ কৰিবা, কিয় পৰিকল্পনা কৰিছা নেকি? হয়, এবাৰ হাইস্কুল পৰীক্ষাত মই মুঠ 94.83% উত্তীৰ্ণ হৈছোঁ আৰু মোৰ JEE জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যনত মোৰ পাছ কৰি পিনে ভৱিষ্যতে কম্পিউটাৰ ছায়েন্সত ইঞ্জিনিয়াৰিং কৰাৰ সপোন আছে। তোমাক ধন্যবাদ জনাইছোঁ। যিহেতু তোমাৰ ভগ্নী, তোমাৰ নামটো কি? আৰু মোৰ নাম শ্ৰীমতী লৈথিমা বড়ো। মই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 374 নম্বৰ লৈ উত্তীৰ্ণ হৈছোঁ। তুমি ক'ত পঢ়িবা আৰু ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা কৰিছা? মই সৰুপথাৰ হাই ছেকেণ্ডেৰীত পঢ়িম বুলি ভাবিছোঁ আৰু ভৱিষ্যতে মোৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন আছে। তুমি যিহেতু হিন্দীত 90% 90% নম্বৰ লাভ কৰিছা আৰু তুমি কি কৰি ভাল পোৱা? মোৰ হবি হৈছে ফ্লাৱাৰ মেকিং। মই কাগজেৰে ফুল আঁকি বহুত ভাল পাওঁ। যিহেতু ছাত্ৰ ছাত্ৰী দুটাৰ দেউতাক আছে, দেউতাকৰ মন্তব্য কৰিবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি যিহেতু এখন বিদ্যালয় শিক্ষকতা কৰিছিল, তাৰ পিছত পৰ্যায়ক্ৰমে আমি জানিব পাৰিছোঁ যে আপুনি ব্যক্তিগতভাৱে টিউচন কৰিছিল। আপুনি নিজৰ ঘৰৰ চোতাল আমি প্ৰত্যক্ষ কৰিছোঁ, আমাৰ টিউচন চেণ্টাৰ এটা আছে। এই ক্ষেত্ৰত কি ক'ব? ল'ৰা ছোৱালীকেইটা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেকৈ কি পৰামৰ্শ দিছিল, কেনেকৈ আগবঢ়াই নিছিল? নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকৰ এই সংবাদ মাধ্যমক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাষাৰ হয়, আজি মই যেনেধৰণে জীৱনত ব্যক্তিগত পৰ্যায়ৰ শিক্ষানুষ্ঠানত যি শিক্ষকতা কৰিছোঁ, লগতে যি টিউচন আপোনালোকে যি দেখি পালে, টিউচনবোৰ যি চেণ্টাৰ, সদায় মই ল'ৰা ছোৱালীক এই শিক্ষা দিছিলোঁ যাতে ভালদৰে জীৱনটো গঢ়িব পাৰে। শিক্ষাই যিহেতু মই ব্যক্তিগতভাৱে সিহঁতক মোৰ ফালৰ পৰা শিক্ষাদান দিছিলোঁ আৰু সঁচাকৈ আজি সিহঁতি যেনেধৰণে পাছ কৰিছে, মই ইয়াক লৈ খুব সুখী হৈছোঁ। আৰু ইহঁতি যি জীৱনত ভৱিষ্যত যি পৰিকল্পনা কৰিছে, ইয়াক লৈ মই খুব সুখী আৰু মোৰ ফালৰ মই ব্যক্তিগতভাৱে ইহঁতক মোৰ সহযোগিতা মই আগবঢ়াম। ইমানখিনিকে কৈছোঁ। লাগিব, যিহেতু তেওঁলোকৰ দেউতাক এখন ব্যক্তিগত খণ্ডত ব্যক্তিগত হিচাপে টিউচন কৰিছিল আৰু শেহতীয়াকৈ তেওঁলোকৰ মাতৃয়ে এখন চৰকাৰী স্কুলত তেওঁ চাকৰি পাবলৈ সক্ষম হৈছে আৰু যাতে ছাত্ৰ ছাত্ৰী দুয়োগৰাকী ভৱিষ্যতে উজ্জ্বল হয়, তালৈ আমি ND24 তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।